চৰমপন্থা বাছি ল'লে শিৱসাগৰৰ দিচাংমুখ ৰংচাই ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাসে। প্ৰেমজনিত কাৰণত চৰমপন্থা বাছি লোৱাৰ সন্দেহ পৰিয়ালৰ মাজত শোকৰ ছাঁ। শিৱসাগৰ জিলাৰ দিচাংমুখ ৰংচাই গাঁৱৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা খিলঞ্জীয়া পাঞ্জা খেলুৱৈ জিমি দাসে বিষাক্ত দ্ৰব্য সেৱন কৰি চৰমপন্থা বাছি লৈছে বুলি জানিব পৰা গৈছে। উক্ত ঘটনাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। নিশাই সংকটজনক অৱস্থাত জিমি দাসক ডিব্ৰুগড়ত থকা অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ পূৰ্বেই মৃত্যুক আঁকোৱালি লয় জিমি দাসে। ঘটনাৰ পিছত জিমিৰ আত্মীয়বৰ্গই সংবাদ মাধ্যমত প্ৰকাশ কৰিছে প্ৰেমৰ বাবেই চৰমপন্থা বাছি ল'লে জিমি দাসে। উল্লেখ্য যে বিগত বছৰত শিৱসাগৰত বহিৰাগত লোকে খিলঞ্জীয়া খেলুৱৈ জিমি দাসক শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল, যে ঘটনাই তেতিয়া সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ তেতিয়াও বহুজনৰ মনত ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি হৈছিল। খেলপথাৰত নিজে প্ৰতিষ্ঠা কৰি অহা জিমি দাসৰ অকাল মৃত্যুত তেওঁৰ বন্ধু বান্ধৱী পৰিয়াল আৰু ক্ৰীড়া মহলত গভীৰ শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে জিমিৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে এই ঘটনাৰ ন্যায় বিচাৰিছে। মই জেলগাঁও বাসিন্দাই হয় যাম আৰু মই ৰাম দাসৰ বন্ধু হয়। আৰু ২ নম্বৰ কথা, জিমি দাসৰতো ভাল খেলুৱৈ এজনী ছোৱালী, ভালকৈ খেলিছিলে। আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে। কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা সি বিয়া নপতাৰ কাৰণে ছোৱালীজনী নিজেই মৃত্যুমুখত পৰিছে। আৰু মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে। আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব। প্ৰতিনিধি কোনে বিচাৰ ভাল ধৰণে কৰিব, যদি ইয়াৰ বিচাৰ নহয় আমি কোনে জনসাধাৰণে আমি আপিল কৰা হ'ব। জিমি দাস মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়েই সেইটো সময়ত, কিন্তু যে ল'ৰাৰ লগত কি ল'ৰাই যে তাই কি টেনশ্যন দিছে সেইটো আমি নাজানো। কিন্তু কালি তাই ঢাচকে ৰাস্তাতে পৰিলে, 4:30মান বাজিলে সন্ধিয়া। তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মূৰ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে। তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে। তেতিয়া মাক ধৰিলে, মই ধৰিলোঁ, প্ৰায় ওচৰৰ মানুহ ধৰিছে। কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মাৰ ল'ৰাটোৰ কাৰণে মই মৰিছোঁ, কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলোঁ। আৰু 3টা নাম্বাৰ আছে, এখন বগা কাগজ, এটা ৰঙা কলমে লিখি থৈ গৈছে। আৰু মায়ে মোক সোনকালে মেডিকেল নিয়ক, আৰু নহ'লে গাড়ী নহ'লে মই স্কুটিত লৈ যাম, মোক বচোৱা, আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলোঁ। কিন্তু জয়সাগৰ মেডিকেলত নিলে, মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল। কিন্তু অবিনাশ দাস হস্পিটেলত নিয়াৰ পিছত মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাইৰ মৃত্যু হৈছে।